খৈৰাবাৰীত বৰ্মন মাণ্ডাই ছাত্ৰ সন্থাৰ শিক্ষামূলক সজাগতা সভা। ওদালগুৰি জিলাৰ খৈৰাবাৰীত বৰ্মন মাণ্ডাই ছাত্ৰৰ শিক্ষামূলক সজাগতা সভা অনুষ্ঠিত হয়। খৈৰাবাৰীৰ গুৰিহাটী ৰাজহুৱা সভাগৃহত বৰ্মন মাণ্ডাই ছাত্ৰ সন্থাৰ উপদেষ্টা সুজিত বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত সভাত বৰ্মন মাণ্ডাই ছাত্ৰ সন্থাৰ অভিভাৱকসকলৰ মাজত শিক্ষাৰ মানদণ্ড আগবঢ়াই নিবলৈ কেনেধৰণে পদক্ষেপ ল'লে ভাল শিক্ষা লাভ কৰিব পাৰিব তাক লৈ বিশদভাৱে সভাত আলোচনা কৰে। সজাগতা সভাত বৰ্মন মাণ্ডাই ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পদুম বৰ্মনে ভাষণ প্ৰদান কৰি কয় যে আমাৰ বৰ্মন মাণ্ডাই জাতিটো অতিকৈ পিছপৰা। আমাৰ জাতিটোক আগুৱাই নিবলৈ হ'লে শিক্ষাৰ প্ৰয়োজন, শিক্ষা থাকিলেহে জাতি আগুৱাই যাব বুলি কয় সম্পাদকগৰাকীয়ে। আনহাতে সভাখনত বৰ্মন মাণ্ডাই ছাত্ৰ সন্থাৰ ওদালগুৰি জিলাৰ নতুন সভাপতিৰ দায়িত্ব অৰ্পণ কৰে পবিত্ৰ বৰ্মনক। লগতে বৰ্মন মাণ্ডাই মহিলা সমিতিৰ কেন্দ্ৰীয় সম্পাদিকাৰ দায়িত্ব অৰ্পণ কৰে বিনীতা বৰ্মনক। উক্ত সজাগতা সভাত উপস্থিত থাকে বৰ্মন মাণ্ডাই ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপদেষ্টা অতুল বৰ্মন, দ্বিজেন বৰ্মন আদি। মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট, বৰনগৰ লাইভ। সকলোৱে ভালে থাকক, ঈশ্বৰে ভগৱানে শ্ৰীকৃষ্ণই ভালে ৰাখক। সন্মানীয় শ্ৰীযুত পৱন বৰ্মন ডাঙৰীয়া আৰু লগতে উপস্থিত সন্মানীয় আমাৰ মাণ্ডাই বৰ্মন সংগঠনৰ উপদেষ্টা অতুল বৰ্মন ডাঙৰীয়া আৰু লগতে আমাৰ জ্যেষ্ঠ নাগৰিক আৰু জ্যেষ্ঠ আমাৰ সন্মানীয় জিতেন বৰ্মন ডাঙৰীয়া আৰু লগতে আমাৰ খৈৰাবাৰী অঞ্চলৰ বিশিষ্ট সমাজসেৱক এজন সিনিয়ৰ চিকিৎসক লগতে সুজিত বৰ্মন ডাঙৰীয়া উপদেষ্টা সুজিত বৰ্মন ডাঙৰীয়া আৰু আমাৰ খৈৰাবাৰী অঞ্চলৰ বিশিষ্ট সমাজ সেৱক হিচাপে যিহেতু আমাৰ সম্পাদিকা বিনীতা বৰ্মন ডাঙৰীয়া উপস্থিত থকা অৱস্থাত যিহেতু আজি এই আমাৰ নতুন বছৰৰ সকলোকে শুভেচ্ছা জনাই পিনে আজি আমাৰ এই সভাখনত উপস্থিত মৰমাৰ্থে আজি মোক সকলোৰে সন্মুখত অৱগত কৰাইছে যি আমাৰ বৰ্মন মাণ্ডাই বৰ্মন ছাত্ৰ সংগঠনৰ